আশংকা চক যেহেতু আমি পুৱাৰ পৰাই দেখুৱাই আছোঁ ডিব্ৰুগড়ত এইবাৰ যিসকল ভোটদাতা ৰাইজৰ উৎসাহ যথেষ্ট বেছি। আমি বিভিন্ন অঞ্চললৈ গৈছোঁ, চহৰ অঞ্চলত গৈছোঁ, গ্ৰামাঞ্চলৰ পৰা দেখুৱাইছোঁ, চাহ বাগিচা অঞ্চলৰ পৰা দেখুৱাইছোঁ। প্ৰত্যেকটো অঞ্চলতে আমি যথেষ্টখিনি উৎসাহ দেখা পাইছোঁ জনসাধাৰণৰ। এতিয়া এতিয়া সময় এতিয়া মাত্ৰ আৰু 45 মিনিট আছে। তাৰপিছতো চাওক মই যিটো ভোট কেন্দ্ৰত উপস্থিত আছোঁ, গ্ৰেহাম বজাৰ বইজ হাইস্কুলত মই উপস্থিত আছোঁ। ইয়াত এতিয়াও চাওক আপুনি যথেষ্ট সংখ্যক লোক এতিয়াও ইয়াত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে অপেক্ষা কৰি আছে। যিটো চৌহদ আছে, চৌহদৰ বাহিৰতো এতিয়াও যথেষ্ট দীঘল শাৰী। আৰু ইয়াৰ পৰা অনুমান কৰক যে ডিব্ৰুগড়ত এইবাৰ কিমান উৎসাহিত লোকসকল। আপুনি কৈছে যে এতিয়ালৈকে 3 বজালৈকে 61% ভোট হৈছে আৰু এতিয়া হয়তো আৰু 4 বাজি গ'ল, 4 বাজি প্ৰায় 20 মিনিট হৈছে। এতিয়ালৈকে আৰু ভোটৰ হাৰ বাঢ়িছে, যিহেতু যাৰ পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ যোৱাবাৰ যি ডিব্ৰুগড়ৰ যিটো ভোটৰ যিটো হাৰ আছিল প্ৰায় 71%, সেয়া হয়তো এইবাৰ হয়তো অতিক্ৰম কৰিব যেন অনুমান হৈছে। কাৰণ প্ৰত্যেকটো অঞ্চলতে খুব সুন্দৰভাৱে ব্যৱস্থাপনা কৰা হৈছে। ৰাইজে খুব উৎসাহেৰে ওলাই আহিছে পুৱাৰ পৰা। প্ৰত্যেকটো আমি ভোটগ্ৰহণ কেন্দ্ৰতে গৈছোঁ, প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰ খুব শৃংখলিত আৰু উৎসাহিতভাৱে ৰাইজ আহিছে আৰু তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। বিশেষকৈ আমি যেতিয়া বাগিচা অঞ্চলত গৈছিলোঁ, বাগিচা অঞ্চলত ইমানেই ৰাইজ এনেধৰণে ওলাই আহিছে, মেলা সদৃশ পৰিৱেশ হৈছে আৰু প্ৰত্যেকে উৎসাহেৰে ওলাই আহিছে। আৰু বাগিচা অঞ্চলত এই মুহূৰ্তলৈকে হয়তো 80% হয়তো অতিক্ৰম কৰিছে যেন আমাৰ অনুমান হৈছে। কাৰণ আমি যিখিনি দুপৰীয়ালৈকে আমি যিখিনি গম পাইছিলোঁ, দুপৰীয়া ভাগলৈকে প্ৰায় 50-60% সমাপ্ত হৈ গৈছিল। গতিকে এই মুহূৰ্তলৈকে চাগে তাত 80% ওপৰ চাগে ভোটদান হৈ গৈছে। কিন্তু চহৰ অঞ্চলত মই আছোঁ বৰ্তমান। চহৰ অঞ্চলৰ চক ইয়াত ইয়াৰ কোনো ব্যতিক্ৰম হোৱা নাই। ৰাইজৰ যি উৎসাহ, দীঘলীয়া শাৰী, বহু লোক এতিয়াও আছে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, এতিয়াও বাকী আছে আৰু 45 মিনিট সময় আছে। 45 মিনিটৰ পিছত হয়তো ইয়াৰ চৌহদৰ হয়তো গেট হয়তো বন্ধ কৰি দিয়া হ'ব আৰু তাৰপিছত হয়তো ভোটগ্ৰহণ চলি থাকিব। যদিও বহুত সময়লৈকে হয়তো 5 বজালৈকে এইখিনি ভোটগ্ৰহণ সমাপ্ত নহ'ব, সেইটো ঠিক কথা। হয়তো চৌহদৰ ইয়াৰ যি গেট বন্ধ কৰিব, কিন্তু তথাপি কিন্তু ভোটগ্ৰহণ চলি থাকিব। প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰতে খুব সুন্দৰভাৱে হৈছে। আৰু 3 বজালৈকে আমাৰলৈ যি তথ্য আহিছিল, সেই তথ্য অনুসৰি খোৱাঙত আটাইতকৈ বেছি ভোটদান হৈছে। খোৱাঙত হৈছিল 3 বজালৈকে 69, প্ৰায় 70%। আৰু আটাইতকৈ কম আছিল তিনিচুকীয়াত প্ৰায় 51%। হ'লেও এতিয়া হয়তো প্ৰত্যেকতে ইয়াৰ বাঢ়িছে, শতাংশ বাঢ়িছে। গতিকে আমি এটা কথা ক'ব পাৰোঁ আইচেংফা, আজি ডিব্ৰুগড়ত সুন্দৰ ফৰকাল বতৰ নহ'লেও খুব এটা ঠাণ্ডা বতৰ, এটা ৰ'দো নহয় আৰু বৰষুণো নহয়। পুৱাৰ ভাগত কিছু বৰষুণ দিছিল যদিও সেয়া কোনো ধৰণৰ এফেক্ট নহ'ল। গতিকে সমগ্ৰ দিনটোতে ভোটদাতা ৰাইজে অতি সুন্দৰভাৱে, শৃংখলিতভাৱে, কোনো ধৰণৰ বিশৃংখলিত নোহোৱাকৈ এটা অনুকূল পৰিৱেশৰ মাজত ভোটদান কৰিছে। আৰু তাৰে প্ৰতিফলন এয়া হৈছে ডিব্ৰুগড়ৰ এটা ভোটগ্ৰহণ কেন্দ্ৰ। এনেদৰে প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰতে আমি দেখা পাইছোঁ ডিব্ৰুগড়ত ৰাইজে বিপুল উৎসাহেৰে ভোটদান কৰিছে। আইচেংফা। হয়, দেৱজিৎ চেতিয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।